কৃষ্ণ জয়গুৰু শংকৰ এই মন্দিৰ ভাগি সূতাৰগুচি কদেতলা মিলন এই গোপাল থানৰ এই মাঘী পূৰ্ণিমা মহোৎসৱ ভাগি প্ৰায় আমাৰ 50 বছৰ অতিক্ৰম কৰিলে আজি এইবাৰ সোণালী জয়ন্তী বৰ্ষ এই সোণালী জয়ন্তী বৰ্ষত আমি ইতিমধ্যে প্ৰথম ৰাতিপুৱা কাৰ্যসূচী ভাগি 50খন পতাকা উত্তোলন কাৰ্যসূচীৰে আমাৰ এই সভা মহোৎসৱ ভাগি আৰম্ভ হ'ল নাম প্ৰসংগ হ'ল আৰু এতিয়া দিহানাম প্ৰতিযোগিতা আয়োজন কৰা হৈছে এই দিহানাম প্ৰতিযোগিতাত প্ৰায় 15টি দল এতিয়ালৈকে মানে পৰিবহণ কৰিলে বা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে আৰু আমাৰ এই কাৰ্যসূচীৰ লগতে সংগতি ৰাখি অহাকালি আমাৰ নাগাৰাম নাম পৰিবহণ কৰিব তৰুণ কাকতি দেৱে আৰু লগতে আমাৰ ভৱেন কলিতা দেৱে ইয়াৰ লগতে এখন আটকধুনীয়া সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে যিটো সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী দেৱে ইয়াৰ লগতে আমাৰ এই মহোৎসৱভাগিত সমূহ ৰাইজক শ্ৰদ্ধাৰে আমি কামনা কৰিলোঁ যাতে এই অনুষ্ঠানভাগি অতি ভাল ধৰণে ৰূপায়ণ হয় তাৰ বাবে সমূহ ৰাইজৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলোঁ আপোনাৰ জৰিয়তে ধন্যবাদ আমি কাৰ্যসূচী 3 দিনীয়া কাৰ্যসূচী আমাৰ 11 তাৰিখটো আজি কিছু অনুষ্ঠান আমাৰ শেষেই হ'ল দিহানামৰ প্ৰতিযোগিতা চলি আছে তাৰপিছত আমাৰ 7টা বজাৰ পৰা আমাৰ মিনি থিয়েটাৰ এখন চলিব ৰাজগুৰু মিনি থিয়েটাৰ এইখন চলিব আমাৰ তাৰপিছত অহাকালি আছে আমাৰ ৰাতিপুৱা শোভাযাত্ৰা তাৰপিছত ভোগ তাৰপিছতে আমাৰ ৰাতি নাগাৰা নাম আছে এনেকৈ কালিৰ দিনটো এনেকৈ পৰহি আছে আমাৰ ৰাতিপুৱা 10 বজাৰ পৰা বিভিন্ন খেল ধেমালি ল'ৰা ছোৱালীৰ তাৰপিছত গধূলি আমাৰ আছে কৌতুক অভিনেতা নৰেন শৰ্মাৰ অভিনয় আৰু ৰাতিটো প্ৰিয়ংকা ভৰালীৰ প্ৰগ্ৰেম এনেকৈ আমি ৰাইজৰ সহযোগত অনুষ্ঠানটো চলাই আছোঁ এতিয়ালৈকে এই মন্দিৰটো মোটামুটি 2014 চনত স্থাপিত হৈছে 1914 চনত তাৰপিছতে আমাৰ মোটামুটি 76 চনৰ পৰাই আজি অনুষ্ঠান আৰম্ভ হৈ আছে আজি 50 বছৰত ভৰি দিলোঁ মাঘী পূৰ্ণিমাটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত